নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় দ্ৰব্যৰ পৃথকীকৰণ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া প্ৰথমে 1 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ কৰা। এতিয়া প্ৰথমটো দিছে তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। ইয়াতে 4টা অপচন দিয়া আছে তোমালোকৰ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি, চাউল আৰু শিলগুটি। একেটা মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। এতিয়া 2 নম্বৰটো চোৱা, দাইল বা মাহ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, আশ্ৰাৱণ পদ্ধতি আমি দাইল বা মাহ ধুওঁতে ব্যৱহাৰ কৰোঁ। এতিয়া 3 নম্বৰটো চোৱা, লো আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল। ইয়াতো 4টা অপচন দিয়া আছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি, চুম্বকীয় পৃথকীকৰণ। তাৰপিছতে 4 নম্বৰটো চোৱা, চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, পৰিশ্ৰাৱণ পদ্ধতিৰে চাহৰ পৰা চাহপাত পৃথক কৰা হয়। এতিয়া 2 নম্বৰ প্ৰশ্নটোত চোৱা, তলত দিয়াবোৰ মিলোৱা। প্ৰথমটো হৈছে পানীত থকা বোকা, ইয়াৰ লগত হ'ব পৰিশ্ৰাৱণ। বি নম্বৰটো দিছে বোকা পানীত থকা ফিটকিৰি, ইয়াৰ লগত হ'ব পৰিশ্ৰাৱণৰ পিছত বাষ্পীভৱন। উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা, এইটো হৈছে মথন। বাদামৰ তেল আৰু পানী, এইটো হৈছে আশ্ৰাৱণ। বালি আৰু লোৰ গুড়ি, এইটো হ'ব চুম্বকীয় পৃথকীকৰণ। পানীত দ্ৰৱীভূত নিমখ, এইটো হৈছে বাষ্পীভৱন। আৰু চাউলত থকাটো জৰা বা দিয়া প্ৰক্ৰিয়া। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে খালী ঠাই পূৰ কৰা। প্ৰথমটো হৈছে জাবৰৰ দমৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ ড্ৰেছ হয়। ইয়াত তোমালোকে লিখিবা চুম্বকীয় পৃথকীকৰণ হয়। নম্বৰ বিটো চোৱা, দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য ড্ৰেছ পদ্ধতি ব্যৱহাৰ কৰা পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। ইয়াত হ'ব আশ্ৰাৱণ পদ্ধতি। নম্বৰ চিটোত আছে আটা আৰু তুঁহ ড্ৰেছ পদ্ধতিৰে পৃথক কৰিব পাৰি। ইয়াত হ'ব চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি। নম্বৰ ডিটো হৈছে ড্ৰেছ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। ইয়াত হ'ব জৰা বা দিয়া পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। নম্বৰ ইটোত দিছে বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায়, কাৰণ পানীৰ কণিকাবোৰ ড্ৰেছ আৰু ড্ৰেছ বালিৰ কণিকাবোৰ ড্ৰেছ। ইয়াত 3টা ড্ৰেছ আছে, গতিকে প্ৰথমটোত হ'ব সৰু আৰু দ্বিতীয়টোত হ'ব অদ্ৰৱণীয় আৰু শেষৰটোত হ'ব ডাঙৰ। এতিয়া তাৰপিছতে 4 নম্বৰ প্ৰশ্নটোত চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ নম্বৰটো দিছে নিমখ আৰু বালিৰ মিশ্ৰণ কিদৰে পৃথক কৰিবা। এতিয়া উত্তৰত লিখিবা, নিমখ আৰু বালিৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিশ্ৰাৱণ আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমে নিমখ পানীত দ্ৰৱীভূত কৰিম আৰু তাৰপিছত বালিখিনি ফিল্টাৰ কৰি আঁতৰাই ল'ম আৰু শেষত নিমখযুক্ত পানী বাষ্পীভৱন কৰি পানীৰ পৰা নিমখ পৃথক কৰিম। এনেদৰে লিখিবা। এতিয়া নম্বৰ বি প্ৰশ্নটো চোৱা, নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। এতিয়া নাৰিকল তেল আৰু পানীৰ আমি মিশ্ৰ পৃথক কৰিবৰ কাৰণে এটা পদ্ধতি আগবঢ়াব লাগে। উত্তৰত লিখিবা, নাৰিকল তেল আৰু পানীৰ মিশ্ৰণক আমি আশ্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰোঁ। নম্বৰ চিটো চোৱা, নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা। এতিয়া উত্তৰ লিখিবা, বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি। এই প্ৰক্ৰিয়াটোত পানী সম্পূৰ্ণৰূপে বাষ্পীভৱন নোহোৱালৈকে দ্ৰৱটো গৰম কৰা হয়, ফলত পানীৰ অৱসানৰ পিছত নিমখখিনি অৱশিষ্ট হৈ থাকে। তাৰপিছতে নিমখখিনি পৃথক হৈ যায়। এতিয়া 5 নম্বৰ প্ৰশ্নটোত চোৱা, তলৰ মিশ্ৰবোৰত উপাদানবোৰৰ কি ধৰ্মৰ বাবে পৃথক কৰিব পাৰি। প্ৰথমটো দিছে নিমখ আৰু চকৰ গুড়ি আমি কেনেকৈ পৃথক কৰিম। নিমখ পানীত গলি যায় আৰু চকৰ গুড়ি গলি নাযায়। তাৰপিছতো দিছে ধান আৰু খেৰ। এতিয়া হৈছে খেৰ হৈছে খুব পাতল আৰু ধান হৈছে ধানৰ ওজন আছে, সেয়ে আমি জৰা বা দিয়া প্ৰক্ৰিয়াৰে আমি খেৰখিনি আঁতৰাব পাৰিম ধানৰ পৰা। তাৰপিছত দিছে চক আৰু কয়লা। এতিয়া আকাৰ বা ঘনত্বৰ ভিন্নতা আছে চক আৰু কয়লাৰ। এতিয়া নম্বৰ ডিটো হৈছে লোৰ টুকুৰা আৰু কাঠৰ গুড়ি। এতিয়া হৈছে লো চুম্বকে আকৰ্ষণ কৰে, কিন্তু
কাঠ চুম্বকে আকৰ্ষণ নকৰে। বালি আৰু চাউল আকাৰৰ ভিন্নতা আছে, বেলেগ বেলেগ চালনেৰে চালি পৃথক কৰিব পৰা যাব। এতিয়া 6 নম্বৰ প্ৰশ্নটো দিছে সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়। সাগৰৰ পানীৰ পৰা আমি নিমখ কেনেকৈনো পাওঁ। এতিয়া উত্তৰ লিখিবা, সাগৰৰ পানী পুখুৰীত জমা কৰি সূৰ্যৰ তাপত শুকুৱাই দিয়া হয় আৰু পানী বাষ্প হৈ উৰি যায় আৰু নিমখসহ অন্যান্য পদাৰ্থ তলত ৰৈ যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতি ব্যৱহাৰ কৰি নিমখখিনি পানীৰ পৰা পৃথক কৰা হয়। এতিয়া 7 নম্বৰটো চোৱা, মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবলৈ উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়। এতিয়া তোমালোকে উত্তৰ লিখিবা, মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতিৰ নিৰ্বাচনৰ মুখ্য মাপকাঠি হৈছে সেই উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণৰ পাৰ্থক্য। আৰু এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ, ঘনত্ব, দ্ৰৱণীয়তা, উতলাংক আৰু চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত। এতিয়া 8 নম্বৰটো দিছে নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা পদ্ধতিসমূহ কি কি। এতিয়া উত্তৰ লিখিবা, নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবলৈ ব্যৱহাৰ কৰা সকলোবোৰ পদ্ধতি হৈছে পৰিস্ৰাৱন, অৱক্ষেপন, আশ্ৰাৱন আৰু ৰাসায়নিক পৰিশোধন আদি কেইবাটাও পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছতে 9 নম্বৰটো দিছে উপযুক্ত চিত্ৰসহ পৰিস্ৰাৱন পদ্ধতি ব্যাখ্যা কৰে। এতিয়া আমি পৰিস্ৰাৱন পদ্ধতিটো চিত্ৰসহ ব্যাখ্যা কৰিব লাগে। এতিয়া 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকক চিত্ৰ মই ইয়াত দি দিছোঁ, তোমালোকে এইটো চাই ল'বা। এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা, পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ মিশ্ৰবোৰৰ উপযুক্ত পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা। আমি পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰিব লাগে। ইয়াতে তোমালোকৰ কিতাপত দিয়া আছে ক্ৰমিক নম্বৰ 1, 2, 3কে। তাৰপিছত দিছে দুটা দ্ৰব্য ল'বলৈ কৈছে। ইয়াত তোমালোকৰ উদাহৰণ দিয়াই আছে নিমখ, পানী। সিহঁতৰ ভৌতিক অৱস্থা, নিমখ হৈছে গোটা আৰু পানী হৈছে জুলীয়া। এতিয়া দ্ৰৱণীয় আৰু অদ্ৰৱণীয় লিখিব লাগে। এতিয়া নিমখ আৰু পানী দুয়োটাই দ্ৰৱণীয় হয়, দ্ৰৱীভূত হয়। তাৰপিছত দিছে পৃথকীকৰণ পদ্ধতি, আমি বাষ্পীভৱন পদ্ধতিৰে পৃথকীকৰণ কৰিব পাৰিম। এতিয়া দ্বিতীয়তে লিখিব পাৰা বালি আৰু পানী। বালি হৈছে গোটা আৰু পানী হৈছে জুলীয়া। আৰু ইয়াৰে বালি অদ্ৰৱণীয় আৰু পানী হৈছে দ্ৰৱণীয়। বালি আমি পৰিস্ৰাৱন আৰু আশ্ৰাৱন পদ্ধতিৰে আমি এইকেইটা পৃথকীকৰণ কৰিব পাৰিম। তৃতীয়তে লিখিব পাৰা পানী আৰু মিঠাতেল। পানী হৈছে জুলীয়া আৰু মিঠাতেলো হৈছে জুলীয়া। পানী দ্ৰৱণীয় হয় আৰু মিঠাতেল অদ্ৰৱণীয়। এতিয়া ইয়াৰ পৃথকীকৰণ পদ্ধতিটো হৈছে আশ্ৰাৱন পদ্ধতি। আমি আশ্ৰাৱন পদ্ধতিৰে পৃথক কৰিব পাৰিম। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।